আজি আমি সদৌ তিৱা ছাত্ৰ সন্থাৰ এটা সজতি দলে তিৱাসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ওপৰত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী জনজাতি পৰিক্ৰমা বিভাগৰ জুৱেল ওৰাম ডাঙৰীয়াক আমি লগ ধৰি আজি স্মাৰকপত্ৰ প্ৰদান কৰোঁ আৰু তেখেতৰ লগত আমি আমাৰ সমস্যাবিলাকৰ সন্দৰ্ভত আলোচনা হয় আৰু তেখেতে বিশেষকৈ আমাৰ তিৱা অটোনমাছ কাউন্সিল তিৱা স্বায়ত্তশাসিত পৰিষদ এই পৰিষদটো এতিয়াও সাংবিধানিকভাৱে মৰ্যাদা দিয়া হোৱা নাই গতিকে সেই সন্দৰ্ভত আমি আলোচনা কৰিলোঁ আৰু তেখেতে ক'লে যে সংবিধান সংশোধন কৰাৰ কাৰণে প্ৰস্তুতি হাতত লোৱা হ'ব আৰু সংবিধান সংশোধন হ'লেহে এই কাউন্সিলবিলাক তিৱা ৰাভা মিচিং অটোনমাছ কাউন্সিলবিলাক সাংবিধানিক মৰ্যাদাটো পাব তাৰ কাৰণে তেখেতে হস্তক্ষেপ কৰিম বুলি আজি আমাক প্ৰতিশ্ৰুতি দিয়ে আৰু দ্বিতীয় কথা হ'ল আমাৰ বাকী সমস্যাবিলাক আছে আমাৰ নমেনক্লেচাৰ কনষ্টিটিউশ্যনেলি সাংবিধানিকভাৱে আমাক লালুং বুলি জানে বাট উই প্ৰিফাৰ আৱাৰ চেল্ফ টু কল এজ এ তিৱা আমি তিৱা বুলি কওঁ নিজক আৰু তিৱা হিচাপে অলৰেডি অসম চৰকাৰেও আমাক ৰিকগনিশ্যন দিছে আৰু এই সন্দৰ্ভত আমাৰ নমেনক্লেচাৰটো চেঞ্জ কৰিবলৈ সংবিধানত নমেনক্লেচাৰটো লালুং হিচাপে এতিয়াও আছে সেইটোক আমি তিৱা হিচাপে কৰিব লাগে বুলিও আমি স্মাৰকপত্ৰত তেখেতক জনাইছোঁ আৰু তেখেতক আমি কথাটো আলোচনা কৰিছোঁ তেখেতেও ক'লে অসম চৰকাৰত যিহেতু NOC দিছে অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে কেবিনেট সিদ্ধান্ত লৈ পেলাই লালুঙৰ ঠাইত তিৱা হ'ব লাগে বুলি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে গতিকে সেই সন্দৰ্ভত তেখেতে অৱগত কৰিছে আমাক যে আমি অলৰেডি পাইছোঁ আৰু তাৰ প্ৰচেছ আমি আৰম্ভ কৰিছোঁ ঠিক একেবাৰতে এইটো মিচিং আৰু মিৰিৰ যিটো হৈ আছে তিৱা আৰু লালুঙৰ ক্ষেত্ৰত একেলগে এইটো কৰা হ'ব বুলি তেখেতে আজি আমাক প্ৰতিশ্ৰুতি দিছিল আৰু তৃতীয় দাবীটো হ'ল কাৰ্বি আংলংবাসী তিৱাসকল এটা অংশ কাৰ্বি আংলঙত ৰৈ গ'ল আজি ৱেষ্ট কাৰ্বি আংলঙৰ আমৰি দুৱাৰামলা এই অঞ্চলটো তিৱা বসতিপূৰ্ণ এলেকা গতিকে এই এলেকাবিলাকক সামৰি পেলাই তিৱাসকলৰ ৰাজনৈতিক আকাংক্ষা পূৰণৰ কাৰণে তাত এটা আঞ্চলিক স্বায়ত্তশাসিত পৰিষদ ৰিজনেল কাউন্সিল আমি দাবী উত্থাপন কৰিছোঁ আৰু দীৰ্ঘদিনীয়া দাবী এইটো আমি চিডিউল বিচাৰি আছিলোঁ তিৱাসকলে 1967 পৰা 1995 অটোনমাছ কাউন্সিল এটা হ'ল ভৈয়ামত দি অটোনমাছ কাউন্সিলটো হোৱাৰ লগে লগে হিলছত থকা তিৱাসকল এই আউটাৰ ভিতৰত পৰা আউটাৰ ভিতৰত নপৰিল গতিকে তেখেতসকলৰ ৰাজনৈতিক আকাংক্ষা পূৰণাৰ্থে তেখেতসকলৰ অস্তিত্ব যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে তাৰ ৰিজনেল কাউন্সিল আমি দাবী উত্থাপন কৰিছোঁ আৰু এই সন্দৰ্ভত আমাৰ জুৱেল ওৰাম ডাঙৰীয়াই আজি ক'লে যে বাকী ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেখেতে আজি আমাক আশ্বাস প্ৰদান কৰিছে আৰু শেষৰ দাবীটো হ'ল মেঘালয়ত থকা তিৱাসকল এইটো বাউণ্ডেৰীটো মেঘালয় হোৱাৰ আগতেই এই গোটেই এলেকাটো তিৱা এলেকা আছিল আমাৰ গোভাৰজাৰ অঞ্চল আছিল কিন্তু অলৰেডি মেঘালয় হোৱাৰ পিছত সেইখিনি এলেকা মেঘালয়ত সোমাই যোৱাৰ লগে লগে তাত থকা তিৱাসকল আজি ST হিচাপে ৰিকগনিশ্যন পোৱা নাই বৰঞ্চ তাত কোচ ৰাজবংশী ৰাভা বড়ো ইতিমধ্যে তেওঁলোক ST হিচাপে তেওঁলোক ৰিকগনাইজ হৈছে কিন্তু তিৱাসকলক আজিলৈকে ৰিকগনাইজ কৰা নাই ইয়াৰ কাৰণে তিৱাসকলৰ জনসংখ্যা দিনক দিনে কমি যাবলগীয়া হৈছে অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে সাংস্কৃতিকভাৱেও তেওঁলোকে আজি সংকটত পৰিছে গতিকে তেখেতসকলৰ অস্তিত্ব বিপন্নাপন্ন হোৱাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণেই মেঘালয়ত থকা তিৱাসকলকো ST হিচাপে ৰিকগনিশ্যন কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ আৰু এই সন্দৰ্ভত মেঘালয়ৰ পৰা তেওঁলোকে স্পষ্টীকৰণ ল'ম বুলি পেলাই তেখেতে আজি আমাক জনাইছে আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ কথাবিলাক ভালকৈ শুনিছে আৰু শুনি পেলাই তেওঁ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষলৈ তেওঁলোকে লিখিছে আজি আমাৰ সন্মুখতে লিখি পেলাই তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে তাৰপিছত ইয়াতে আৰু এটা কথা সংলগ্ন কৰিব বিচাৰিম সেইটো হৈছে যোৱা 5 তাৰিখে অসম চৰকাৰে আমাৰ তিৱাসকলৰ আমাৰ সদৌ তিৱা ছাত্ৰ সন্থাকে আদি কৰি তিৱা জাতীয় সংগঠনবিলাকৰ দাবী মৰ্মে ইতিমধ্যে তিৱা সাহিত্য পৰিষদৰ আওতাৰ বাহিৰত ৰৈ যোৱা তিৱা গাঁওবিলাকক সামৰি পেলাই এটা 113খন গাঁৱৰ ৰেভিনিউ ভিলেজ তেওঁলোকে ইতিমধ্যে অধিসূচনা জাৰি কৰিছে তিৱা সাহিত্য পৰিষদৰ অন্তৰ্ভুক্তকৰণৰ কাৰণে তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে ৰণোজ পেগু ডাঙৰীয়া আমাৰ জনজাতি উন্নয়ন মন্ত্ৰী পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ভৈয়ামৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শলাগ লৈছোঁ আজি অন্ততঃ দুটা সমষ্টি আমাৰ তিৱা অটোনমাছ কাউন্সিলত বাঢ়িব সেই সমষ্টি দুটা হৈছে এটা ভৈয়ামৰ মৰিগাঁও সদৰ অঞ্চলত এটা সমষ্টি হ'ব আৰু এটা ধেমাজিত এটা তিৱা সাহিত্য পৰিষদৰ সমষ্টি এটা হ'বলৈ গৈ আছে তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।